और पहले खबर है असम से, जहां असम के वित्त मंत्री अजंता नेउग ने आज राज्य विधानसभा में वित्तीय वर्ष 2025-26 के लिए राज्य का बजट पेश किया है। राज्य में 2026 के विधानसभा चुनाव से पहले ये हेमंत बिस्वा शर्मा के नेतृत्व वाली असम सरकार का अंतिम पूर्ण बजट है। ये हेमंत बिस्वा शर्मा के नेतृत्व में उनका 5वां बजट होगा, जिसका गठन 2021 में हुआ था और राज्य के वित्त मंत्री ने आज पेश किया है बजट। असम बजट 2025 आज पेश किया गया है। वित्त मंत्री अजंता नेउग ने पेश किया बजट और सीएम हेमंत बिस्वा शर्मा के नेतृत्व वाली सरकार का ये अंतिम पूर्ण बजट है। चुनाव से पहले क्या क्या बड़े ऐलान किया गया, ये आपको बता दें कि राजधानी निवेश के लिए केंद्र से 18,500 करोड़ रुपए दिए गए हैं। अंतर्राज्यीय समझौते के लिए केंद्र सरकार का धन्यवाद ज्ञापन किया है और राज्य का कुल व्यय पिछले दशक में 250% बढ़ाया गया है। इसकी जानकारी अजंता नेउग ने दी है। और मिलियन मोइना योजना से 4,30,000 छात्रों को लाभ होगा। अरुणोदय के लिए 5,000 करोड़ रुपए निर्धारित किए गए हैं। वित्त मंत्री अजंता नेउग ने पेश किया है आज असम बजट 2025-26 और सीएम हेमंत के नेतृत्व वाली सरकार का ये अंतिम पूर्ण बजट है। हेमंत बिस्वा शर्मा के नेतृत्व में 5वां बजट पेश किया गया। आज राजधानी निवेश के लिए केंद्र से 18,500 करोड़ रुपए, अंतर्राज्यीय समझौते के लिए केंद्रीय सरकार का धन्यवाद ज्ञापन भी किया गया। राज्य का कुल व्यय पिछले दशक में 250% बढ़ा है, तो वही अरुणोदय के लिए 5,000 करोड़ रुपए निर्धारित किए गए हैं। और आगे उन्होंने ये भी बताया कि असम अंतरिक्ष में अपना सैटेलाइट प्रक्षेपित करेगा और असम के अपने सैटेलाइट को असम सैट कहा जाएगा। कृषि आपदा प्रबंधन, सीमा सुरक्षा प्रबंधन क्षेत्र में भी समर्पित होगा और अरुणोदय योजना के लाभार्थियों की संख्या बढ़ाकर अब 27.2 लाख करने का लक्ष्य किया गया है और 31 मार्च तक बीटीआर व अन्य क्षेत्रों में लाभार्थियों की अंतिम सूची तैयार होगी। ग्रामीण क्षेत्रों में सभी नई लाइसेंस से शराब की दुकानें बंद होंगी। जिकीर और जारी का स्थानीय भाषाओं में अनुवाद करने का निर्णय लिया गया है। वही निजुत मोइना योजना के लाभार्थियों की संख्या भी बढ़ाकर 4 लाख से ज्यादा कर दी गई है। तो इस चाय समुदाय के विकास के लिए 342 करोड़ रुपए आवंटित किए गए हैं। 3.0 মহোদয়, অৰুণোদয় আঁচনি এখন আঁচনিয়ে নহয়, মহিলা সবলীকৰণ আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণৰ দিশত ই এক গণ আন্দোলন, যি অৰ্থনৈতিকভাৱে পিছপৰা লাখ লাখ পৰিয়ালৰ বিত্তীয় সুৰক্ষা আৰু মৰ্যাদা সুনিশ্চিত কৰিছে। বিভিন্ন লাভালাভক একত্ৰিত কৰি এই আঁচনিৰ অধীনত মাহিলী 1,250 টকাকৈ আগবঢ়া নগদ ধনে অসংখ্য পৰিয়ালক স্বাস্থ্য, পৰিপুষ্টি আৰু অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত নিজস্ব অধিকাৰৰ অনুসৰি ব্যয় কৰাৰ স্বাধীনতা প্ৰদান কৰিছে আৰু ইয়াৰ ফলত এই পৰিয়ালসমূহে অধিক সুৰক্ষিত অনুভৱ কৰাৰ লগতে নতুন আত্মবিশ্বাসেৰে উদ্বুদ্ধ হ'বলৈ সক্ষম হৈছে। তৃণমূল পৰ্যায়ৰ উপান্ত শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বৰ্তমানৰ ভাৰতৰ বহু ৰাজ্যই এই অৰুণোদয় আঁচনিখনক আৰ্হি হিচাপে গ্ৰহণ কৰিছে। প্ৰকৃতাৰ্থত এই ক্ষেত্ৰত অসমে আন ৰাজ্যসমূহৰ বাবে বাটপতীয়াৰ ভূমিকা গ্ৰহণ কৰাৰ লগতে সমগ্ৰ দেশখনৰ বাবে এক উল্লেখনীয় দৃষ্টান্ত হিচাপে বিবেচিত হৈছে। মই আজি এই ঘোষণা কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে বিধৱাসকলৰ পেঞ্চন যাতে অৰুণোদয় সমপৰ্যায় হয়, সেয়া নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি হিতাধিকাৰীলৈ টপ আপ পেঞ্চন আমি আগবঢ়াম। মহোদয়, আমি 2020 চনত অৰুণোদয় আৰম্ভ কৰি 18 লাখ মহিলাক সামৰি লৈছিলোঁ, যিটো 2023 চনৰ ডিচেম্বৰলৈ বৃদ্ধি হৈ 24 লাখ হয়গৈ। মই ঘোষণা কৰিব পাৰি ভাল পাইছোঁ যে 2025-26 বিত্তীয় বৰ্ষত অৰুণোদয় 3.0 অধীনত আমি হিতাধিকাৰী সংখ্যা 37.2 লাখলৈ আমি বৃদ্ধি কৰিম। 2025 বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত বড়োলেণ্ড প্ৰাদেশিক অঞ্চলৰ বাহিৰে অন্যান্য অঞ্চলৰ বাবে আমি হিতাধিকাৰীৰ এখন চূড়ান্ত তালিকা প্ৰস্তুত কৰি পাৰিম বুলি আশা কৰিছোঁ আৰু তাৰ বাবে সঠিক সময়ত আমি হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভণি কৰিম। আৰু অধ্যক্ষ মহোদয়, মই এই আঁচনিখনৰ বাবে 5,000 কোটি টকা আছুতীয়াকৈ ৰখাৰ প্ৰস্তাৱ দাখিল কৰিছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান। অধ্যক্ষ মহোদয়, অসমত আজিলৈকে গ্ৰহণ কৰা আত্মসংস্থাপনমূলক আঁচনিসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান MMUA খনেই হৈছে সৰ্ববৃহৎ। প্ৰাৰম্ভিক মূলধন হিচাপে 10,000 টকাৰ উদ্যমিতা পুঁজি আগবঢ়াই আমি গ্ৰামাঞ্চলৰ প্ৰায় 30 লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ 2 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি ল'ম।
এই পুঁজিৰ সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হ'লে বেংকৰ জৰিয়তে 25,000 টকাৰ ঋণ আগবঢ়োৱা হ'ব। এই ঋণৰ বিপৰীতে ৰাজ সাহায্য আগবঢ়োৱাবলৈ মই আজি ঘোষণা কৰিলোঁ। 2025 বৰ্ষৰ 1 এপ্ৰিলত বিহালী বিধানসভা সমষ্টিৰ পৰা এই আঁচনিখন শুভাৰম্ভ কৰাৰ কথা মই অৱগত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে আমাৰ চৰকাৰে 3,038 কোটি টকা ব্যয় কৰিব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা মহাশয়, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে শিক্ষা সমাপ্ত নকৰাকে বিদ্যালয় ত্যাগ কৰা ছাত্ৰীৰ হাৰ হ্ৰাস তথা বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধ কৰি স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। এই আঁচনিখন লিংগ সমতা আৰু ব্যাপক উন্নয়নৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ প্ৰতীক। 10 মাহৰ বাবে প্ৰতি মাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1,000 টকা, স্নাতক বৰ্ষৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 1,250 টকা আৰু স্নাতকোত্তৰ তথা BEdৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ